নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল ষ্টাডি এণ্ড লাৰ্ণ আছামলৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ যি আপোনালোকৰ আগন্তুক কম্পিটিটিভ এক্সাম সমূহত সহায় কৰিব গতিকে আহক আমি আমাৰ ভিডিঅ'ৰ মাজলৈ যাওঁ আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে Who is considered the father of the Indian Constitution? কাক ভাৰতীয় সংবিধানৰ পিতৃ বুলি গণ্য কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বি.আৰ. আম্বেদকাৰ বি.আৰ. আম্বেদকাৰক আমি ভাৰতীয় সংবিধানৰ পিতৃ বুলি গণ্য কৰোঁ নেক্সট কোৱেশ্চন The idea of preamble in the Indian Constitution is borrowed from which country? ভাৰতীয় সংবিধানত থকা প্ৰস্তাৱনাৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ USA ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ পৰা ভাৰতীয় সংবিধানৰ যি প্ৰস্তাৱনাৰ ধাৰণাটো তাক লোৱা হৈছে নেক্সট কোৱেশ্চন The Constitution of India was adopted on ভাৰতৰ সংবিধান গৃহীত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 26 নৱেম্বৰ 1949 ত নেক্সট কোৱেশ্চন Which part of the Indian Constitution deal with fundamental rights ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ Part 3 Next question Who appoint the Chief Election Commissioner of India ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে নেক্সট কোৱেশ্চন Which of the following is not a fundamental rights? তলৰ কোনটো মৌলিক অধিকাৰ নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি right to property সম্পত্তিৰ অধিকাৰটো আমাৰ মৌলিক অধিকাৰ নহয় নেক্সট কোৱেশ্চন The term secular was added to the Indian Constitution by which amendment? ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ শব্দটো কোনটো সংশোধনীৰ দ্বাৰা সংযোজন কৰা হ'ল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 42 amendment option A Next question The concept of directive principle of state policy is borrowed from the Constitution of ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ ধাৰণাটো নিম্নোক্ত সংবিধানৰ পৰা লোৱা হৈছে কোনখন সংবিধানৰ পৰা লোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাজ্যিক নীতিৰ যে নিৰ্দেশনামূলক নীতিৰ ধাৰণা আছে সেই ধাৰণাটো লোৱা হৈছে নেক্সট কোৱেশ্চন Which article of the Constitution abolish untouchability? সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা বিলুপ্ত কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি আৰ্টিকল 17 সংবিধানৰ 17 নং অনুচ্ছেদে ভাৰতীয় সংবিধানৰ অস্পৃশ্যতা বিলুপ্ত কৰে নেক্সট কোৱেশ্চন Who has the authority to dissolve the লোকসভা লোকসভা ভংগ কৰাৰ কৰ্তৃত্ব কাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰেসিডেন্ট নেক্সট কোৱেশ্চন Which schedule of the Indian Constitution contain the anti-defection law ভাৰতীয় সংবিধানৰ কোনখন সূচীত পলায়ন বিৰোধী আইন আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 10th schedule ভাৰতীয় সংবিধানৰ 10 নং অনুসূচীত
পলায়ন বিৰোধী আইন আছে। Next question. The President of India is elected by ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইলেক্ট্ৰল কলেজ। What is the minimum age to qualify for election to the লোকসভা? লোকসভা নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ন্যূনতম বয়স কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 25 years। আৰু ৰাজ্যসভা নিৰ্বাচনৰ বাবে ন্যূনতম বয়স হৈছে 30 years, 30 বছৰ। Next question. Which article of the Indian Constitution is related to the emergency provisions? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ জৰুৰীকালীন বিধানৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকল 352। Next question. Which part of Indian Constitution deal with the Union and its territory? সংবিধানৰ কোনটো অংশই সংঘ আৰু ইয়াৰ ভূখণ্ডৰ বিষয়ে আলোচনা কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাৰ্ট 1। Next question. How many type of emergency are provided in the Indian Constitution? ভাৰতীয় সংবিধানত কিমান ধৰণৰ জৰুৰীকালীন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3। ভাৰতীয় সংবিধানত 3 ধৰণৰ জৰুৰীকালীন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে। Next question. Who is the custodian of the Indian Constitution? ভাৰতীয় সংবিধানৰ ৰক্ষক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টক ভাৰতীয় সংবিধানৰ ৰক্ষক বুলি কোৱা হয়। Next question. Which of the following committee recommended the Panchayati Raj system in India? তলৰ কোনখন সমিতিয়ে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰামৰ্শ দিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বলৱন্ত ৰায় মেহতা কমিটিয়ে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰামৰ্শ দিছিল। Next question. Which amendment act is known as the mini constitution? কোনখন সংশোধনী আইনক ক্ষুদ্ৰ সংবিধান বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 42 এমেণ্ডমেণ্ট। 42 এমেণ্ডমেণ্টক ভাৰতীয় সংবিধানৰ ক্ষুদ্ৰ সংবিধান বুলি জনা যায়। The right to education is a part of which article? শিক্ষাৰ অধিকাৰ কোনটো লেখাৰ এটা অংশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্টিকল 21A। আৰ্টিকল 21A শিক্ষা অধিকাৰৰ এটা অংশ। Next question. Who is the ex-officio chairman of the Rajya Sabha? ৰাজ্যসভাৰ পদেম অধ্যক্ষ কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাইচ প্ৰেচিডেণ্ট। আজিলৈ আমাৰ ভাৰতীয় সংবিধানৰ প্ৰশ্নোত্তৰ ইমানেই আছিল। ইয়ালৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।